নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি যেহেতু আসাম পুলিচৰ যিখিনি সাব ইন্সপেক্টৰৰ ভেকেঞ্চি আছিলে তাৰ যেহেতু আপোনালোকৰ ৰিটেন এক্সামটোৰ ৰিজাল্ট দিছে, আজি আপোনালোকে নিশ্চয় গম পাইছে। সকলোৱে যেহেতু ৰিজাল্টবিলাক চেক কৰিছে ইতিমধ্যে, তো আপোনালোকে যদি এতিয়ালৈকে ৰিজাল্টটো চেক কৰা নাই তো আপোনালোকে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে চেক কৰিব পাৰিব। আৰু আপোনালোকৰ এইটো ভিডিঅ' লৈ আহিছোঁ কাটঅফৰ ওপৰত। আজি যেহেতু আসাম পুলিচৰ বিভিন্ন পোষ্ট আছিলে, তাত বিভিন্ন বিভাগৰ আপোনালোকৰ পোষ্ট আছিলে, এপিআৰৰ হওক আসাম পুলিচৰ আণ্ডাৰত বিভিন্ন পোষ্ট আছিলে আসাম সাব ইন্সপেক্টৰৰ কাৰণে। কামাণ্ডো বেটেলিয়নৰ যিখিনি SI ভেকেঞ্চি হয় তাৰো ইয়াত বিভিন্ন পোষ্ট আছিলে। গতিকে আপোনালোকে সকলোবিলাক পদৰ যিহেতু এটাই ৰিটেন এক্সাম অনুষ্ঠিত হৈছিলে, কম্বাইণ্ড ৰিটেন এক্সামটো অনুষ্ঠিত হৈছিলে। তো এতিয়া আপোনালোকে যেহেতু আপোনালোকৰ কাট অফ লিষ্টত তেওঁলোকে প্ৰকাশ কৰিছে, তো আপোনালোকৰ কোনটো পোষ্টৰ কাৰণে কিমান কাট অফ গৈছে, কাষ্ট অনুযায়ী আপোনালোকৰ মেলৰ কিমান কাট অফ গৈছে, ফিমেলৰ কিমান কাট অফ গৈছে, আপোনালোকে এইটো ভিডিঅ'ত শেষলৈকে চালে জানিব পাৰিব। অফিচিয়েল যিটো কাট অফ হয় সেইটো কাট অফ আপোনালোকক জনাবলৈ গৈ আছোঁ এই ভিডিঅ'টোত। গতিকে আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে লগ পাই যায়। তেনে বলকচোন ফ্ৰেণ্ড, কাট অফবিলাক আপোনালোকক জনাই দিওঁ কিমান কাট অফ গৈছে। আসাম পুলিচৰ যিখিনি সাব ইন্সপেক্টৰৰ যিটো ৰিটেন টেষ্ট আছিলে, ৰিটেন টেষ্ট ইতিমধ্যে হৈ গৈছিলে। তাৰ যিহেতু ৰিজাল্ট আজি ঘোষণা কৰিছে, তো আপোনালোকে নিশ্চয় আপোনালোকৰ ৰিজাল্টটো চেক কৰিছে। যদি এতিয়ালৈকে আপোনালোকে ৰিজাল্টটো চেক কৰা নাই তো আপোনালোকে ডেছক্ৰিপশ্যনত ডাইৰেক্টলি লিংকটো দিয়া আছে, ৰিজাল্ট চেক কৰা আপোনালোকে তাত গৈ চেক কৰিব পাৰিব। আৰু আপোনালোকক এইটো ভিডিঅ'ত যিটো আপোনালোকৰ অফিচিয়েল কাট অফ হয়, কাট অফটো কিমান গৈছে সেইটো জনাবলৈ বিচাৰিছোঁ। এইখন হৈছে আপোনালোকৰ কাট অফৰ লিষ্টখন। ইয়াত আপোনালোক সকলোবিলাক পোষ্টৰে কাট অফটো ইয়াত উল্লেখ কৰিছে। যিটো প্ৰথমতে আপোনালোকৰ পোষ্টবিলাক আছিলে SI UB ইন আসাম পুলিচ, SI AB ইন আসাম কামাণ্ডো বেটেলিয়ন, SI কমিউনিকেশ্যন ইন APRO, এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স জুনিয়ৰ আণ্ডাৰ DGC CD এণ্ড CGHG আসাম আণ্ডাৰত এইখিনি পোষ্ট আছিলে। যিহেতু ইয়াত পোষ্ট ৱাইজ বেলেগ বেলেগ ইয়াত কাট অফ গৈছে, ফিমেলৰ কাট অফ বেলেগ গৈছে, মেলৰ কাট অফ বেলেগ গৈছে। তো গতিকে আপোনালোকক যিটো প্ৰথমতে AB SI আছে তাত URৰ কাৰণে কিমান কাট অফ গৈছে সেইটো জনাই দিছোঁ। প্ৰথমতে ইয়াত মেলৰ কাৰণে 67 কাট অফ গৈছে URৰ, আৰু ফিমেলৰ ইয়াত কোনো ধৰণৰ পোষ্ট বা ভেকেঞ্চি নাছিলে। তাৰপিছত যিটো SI UB আছে তাত আপোনালোকৰ URত মেলৰ কাট অফ গৈছে 65.50 আৰু ফিমেলত কাট অফ গৈছে 55। আৰু যিটো SI কমিউনিকেশ্যন ইন APRৰ URত কাট অফ গৈছে মেলৰ 65.50 আৰু ফিমেলৰ কাট অফ গৈছে 47.50। তাৰপিছত যিটো এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স জুনিয়ৰ আণ্ডাৰ DGCD এণ্ড CGHGৰ যিটো পোষ্ট আছিলে তাত আপোনালোকৰ URৰ মেলৰ কাট অফ গৈছে 32। ইয়াত ফিমেলৰ কোনো ধৰণৰ পোষ্ট নাছিলে। তাৰপিছত আপোনালোকৰ যিটো SC হয়, SC কাষ্টৰ কাৰণে কাট অফটো জনাই দিছোঁ এইবাৰ আপোনালোকক। SI ABৰ মেলৰ কাট অফ গৈছে 61.50, ফিমেলত কোনো ধৰণৰ ইয়াত ভেকেঞ্চি নাছিলে। SI UBত SCৰ মেলৰ কাট অফ গৈছে 60.50, ফিমেলৰ কাট অফ গৈছে 48। SI কমিউনিকেশ্যন ইন APRO ইয়াত আপোনালোকৰ SCৰ কোনো ধৰণৰ ভেকেঞ্চি নাছিলে। তাৰপিছত আপোনালোকৰ এইটো যিটো 4 নম্বৰত আছে এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ, ইয়াত আপোনালোকৰ ভেকেঞ্চি নাছিলে SCৰ কাৰণে। তাৰপিছত যিটো STP হয়, যিটো আপোনালোকৰ প্লেন হয় STৰ, তাত আপোনালোকৰ SR ABৰ কাট অফটো গৈছে মেলৰ 60.50, ফিমেলৰ ইয়াত ভেকেঞ্চি নাছিলে। SI UBত আপোনালোকৰ মেলৰ কাট অফ গৈছে 58.50 আৰু ফিমেলৰ কাট অফ গৈছে 49। SI কমিউনিকেশ্যন ইন APRৰ ইয়াত আপোনালোকৰ মেলৰ কাট অফ গৈছে STPৰ 60.50 কাট অফ গৈছে, ফিমেলত ইয়াৰ ভেকেঞ্চি নাছিলে। তাৰপিছত যিটো ST হিলছ আছে, ST হিলছৰ যিখিনি পাহাৰীয়া কেণ্ডিডেট আছে তেওঁলোকৰ SI ABৰ কাট অফটো গৈছে মেলৰ 47.50, ফিমেলত ইয়াত ভেকেঞ্চি নাছিলে। তাৰপিছত SI UBত আপোনালোকৰ মেলৰ কাট অফটো গৈছে 42.50, ফিমেলৰ কাট অফটো গৈছে 37.50 কাট অফ গৈছে। তাৰপিছত ইয়াত বাকী পোষ্টবিলাকত ইয়াৰ ভেকেঞ্চি নাছিলে। APRত যিটো SI আছিল তাৰ ভেকেঞ্চি নাছিলে। তাৰপিছত আপোনালোকৰ OBC আৰু MOBC, যিসকল OBC কেণ্ডিডেট আছে, MOBC কেণ্ডিডেট আছে, তেওঁলোকৰ কাট অফটো কিমান গৈছে এইটো জনাই দিছোঁ আপোনালোকক। ইয়াত SI ABৰ কাৰণে OBCৰ যিটো মেলৰ কাট অফ গৈছে 63.50 আৰু ফিমেলত ইয়াৰ ভেকেঞ্চি নাছিলে SI ABৰ কাৰণে। আৰু তাৰপিছত আপোনালোকৰ SI UBৰ কাৰণে
OBC এর মেলৰ কাট অফ গৈছে 62 আৰু ফিমেলৰ কাট অফ গৈছে 51 এটো আপোনালোকে নিশ্চয় গম পালে OBC আৰু OBC এৰ খিনি তাৰ পিছত আপোনালোকৰ যেখিনি OBC টি ট্ৰাইব বা আদিবাসী ক্যান্ডিডেট আছে তেওঁলোকৰ কাট অফটো জনাই দিছো এবাৰ যেখিনি SIAB পোষ্ট আছিলে তাত আপোনালোকৰ মেলৰ কাট অফটো গৈছে 55.50 কাট অফ গৈছে ফিমেলত ইয়াৰ ভ্যাকেন্সি নাছিলে তাৰপিছত যেটো SIUB আছে SIUB ত মেলৰ কাট অফটো গৈছে 55.50 আৰু ফিমেলৰ ইয়াত কাট অফটো গৈছে 46 আপোনালোকৰ কাট অফটো গৈছে তাৰ পিছত আপোনালোকৰ যেটো স্পৰ্টছ পাৰ্সনৰ হয় স্পৰ্টছ পাৰ্সনৰ যে হল স্পৰ্টছ পাৰ্সন ক্যান্ডিডেট আছে তেওঁলোকৰ অনলি SIAB তে পোষ্ট আছিলে তাত আপোনালোকৰ কাট অফটো গৈছে 48 কাট অফ গৈছে আপোনালোকে নিশ্চয় গম পালে কোনটো পোষ্টৰ কাৰণে কিমান কাট অফ গৈছে কাষ্ট অনুযায়ী যেটো ইয়াত বেলেগ কাট অফ গৈছে তো আপোনালোকে নিশ্চয় গম পালে কাট অফৰ বিষয়ে এখন আপোনালোকৰ অফিচিয়েল কাট অফ লিষ্ট হয় আপোনালোকে যদি লিষ্টখন ডাইৰেক্টলি চাব বিচাৰে তো আপোনালোকে আমাৰ যেটো টেলিগ্ৰাম গ্ৰুপ আছে লিংকটো ডেসক্ৰিপচনত দিয়া আছে এই গ্ৰুপত আপোনালোকৰ এই লিষ্টখন দিয়া আছে আপোনালোকে তাৰ পৰা গৈ চাব পাৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে আমাৰ হোৱাটসঅ্যাপ যেটো গ্ৰুপ আছে গ্ৰুপটোত যদি এতিয়ালৈকে জয়েন হোৱা নাই তো আপোনালোকে লিংকটো ডেসক্ৰিপচনত পাই যাব আপোনালোকে ডাইৰেক্টলি গৈ আপোনালোকে আমাৰ যেটো হোৱাটসঅ্যাপ গ্ৰুপ হয় গ্ৰুপটোত আপোনালোকে জয়েন হ'লে আপোনালোকে এনেকুৱা ধৰণৰ PDF বিলাক আপোনালোকে বা আপোনালোকৰ যে ৰিজাল্ট বা আপোনালোকৰ যিবিলাক জব ইনফৰমেশন হয় তো সকলোবিলাক তথ্য আপোনালোকে ভালদৰে তাত লাভ কৰিব গতিকে আপোনালোকে যদি এতিয়ালৈকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা নাই তো আপোনালোকে এতিয়াই গৈ জয়েন হৈ লওক আপোনালোকে নিশ্চয় গম পালে কাট অফৰ বিষয়ে এইটোৱে আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশনটো আপোনালোকে যদি ভিডিওটো ভাল পালে फ्रेंड्स তে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব फ्रेंड्स JR টেকনিকেল এণ্ড জব ইনফৰমেশন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম